এইটো চাওক এই প্ৰফাইলটো কি হৈ গ'ল মই আপোনালোক সকলোকে যে প্ৰফেচনেল মোডটো অফ কৰি দিলে আৰু এইটো অফ কিয় কৰিল এই বাইদেউজনীয়ে ক'ব এতিয়া বাইদেউ কি অফ কৰিছে এইটো ভাইটি অফ কৰিছে ভাইটি মানে সৰু মানে কি সৰু ডাঙৰ সি গম নাপায় নেকি তা বুজি পালে আপোনাক কি কৈছোঁ এই যে প্ৰব্লেমটো চাওক এতিয়া চব এংগেজমেণ্ট জিৰ' ভিউজ জিৰ' আৰু আপুনি মোৰ লগত অহাৰ উদ্দেশ্য কি মানে এইটো প্ৰব্লেম না চেক কৰে যে কি প্ৰব্লেম হ'ল তা মই ডেইলি কৈ থাকোঁ যে আপোনালোকক যে কেতিয়াও প্ৰফেচনেল মুড অফ নকৰিব আৰু এইটো ক'ত থাকে জানে এই ছেটিংছটো থাকে আপোনাৰ মই আপোনাক সকলোকে দেখাই আছোঁ ভালকৈ চেক কৰক এইফালে চাওক এক মিনিট ৰ'বা এই ছেটিংছটো হা ৰ'বা মই বেক কৰি দি আছোঁ মানে এইটো কেতিয়া আপুনি অফ নকৰিব অফ কৰিলে চব বৰবাদ এইফালে চাওক দেখা দিয়া এইটো চাওক এইটো এতিয়া মই দেখাই দিছোঁ আপোনাক সকলোকে এইফালে দেখে কেমেৰাটো এই ছেটিংটো কোনেও অফ নকৰিব এইটো চাওক ওপৰত এইটো ওপৰত চাওক এইটো এই ছেটিংছত মই যাম ঠিক আছে এই ছেটিংছত মই যাম এইটো ছেটিং এই ইয়াত গ'লোঁ এই ছেটিংটো অফ কৰাৰ কাৰণে বাইদেউৰ আজি এই প্ৰব্লেম চাওক ইয়াত চাব ছেটিংটো কোন ঠাইত আছে এনেকৈ তলত যাব তলত যোৱাৰ পিছত ক'ত দেখাব এইটো চাওক প্ৰফেচনেল মুড দেখা পাইছে এইটো প্ৰফেচনেল মুড অফ তা এইটো যিসকলে অফ কৰিছে তা আপোনালোকৰ ডাঙৰ সমস্যা এতিয়া কি হ'ল প্ৰফাইলটো আপোনাৰ জিৰ' হৈ গ'ল জিৰ' মানে এনেকুৱা মই এতিয়া যিসকলৰ এনেকুৱা প্ৰব্লেম হয় চাওক এই যে নতুন যেতিয়া আপুনি ষ্টাৰ্ট কৰে ফাৰ্ষ্ট টাইম এই যে ব্লু টিক মাৰ্ক দেখা পাইছে এই যে এইটো এনেকুৱা থাকিব বুজি পালে তা এই ভুল কামটো আপোনালোকে বহুতে দিনত 2-3টা মানুহ কৰে আৰু দিনত 2টা মানুহ মোৰ আজি ঘৰতো আহিল আৰু আগতো আহিছিল আৰু ডেইলি ফোনো কৰিব আৰু কাম দিব দাদা মোৰ কি হ'ল তো বুজি পালে তো এই কামটো আপোনালোকে কোনেও নকৰিব বাচ্চাৰ পৰা সাৱধান সেইদিনাখন নলবাৰীৰ এজন বাইদেৱে মোক ফোন কৰিছিল দাদা মোৰ সৰু বাচ্চাই অফ কৰি দিল শেষ এতিয়া আৰু জিৰ' তাৰ মনটো কেনেকৈ লাগিছে কওকচোন এবাৰ 1 মাহ 2 মাহ বুলি নহয় 7 মাহ কাম কৰিছে এংগেজমেণ্ট জিৰ' হোৱা মানে কি হৈছে জানে কি হ'ব কওকচোন এংগেজমেণ্ট জিৰ' আপুনি গম পায় আপোনালোকে নাজানে এংগেজমেণ্ট জিৰ' মানে গম পায় বাইদেউ নাজানে আপুনি জানে এংগেজমেণ্ট জিৰ' মানে আপুনি জানে চাওক ইয়াতে কোনেও নাজানে তুমি জানে এংগেজমেণ্ট জিৰ' বাইদেউ আপুনি জানে নাজানে আপুনি জানে নোৱাৰে এংগেজমেণ্ট জিৰ' মানে কি আপোনাৰ চব বৰবাদ মানে কি আপোনাৰ যিখিনি লিংক আছিল এটা ভিডিঅ' যেতিয়া আপুনি আপলোড কৰিছিল তাৰ দ্বাৰা সেই এংগেজমেণ্টৰ দ্বাৰা ভিডিঅ'টো মানে মানুহ তাতে পঠাই দিয়ে মানে কানেকশ্যন ইয়াৰ পৰা তাৰ পৰা তাৰ কানেকশ্যন সেইটো কি হ'ল চেইনটো কাটি গ'ল কাটি যোৱাৰ ফলত কি হ'ল আপোনাৰ ভিডিঅ' হ'লে আগত য'ত ভিউজ আছিল 10,000 এতিয়া আমাৰ ভিউজ হ'ব 200 100 তো কিমান ডাঙৰ লছ এতিয়া মোৰ যদি কিবা কাৰণ মোৰ 100 কিমান হৈ আছে 116K যদি মোৰ কিমান অফ হৈ যায় মোৰ ভিডিঅ' আপোনাৰ নাযাবই এতিয়া মোৰ ভিডিঅ' আপোনাৰ পায় নহয় সোনকালে আপুনি পায় নহয় তেতিয়া মোৰ ভিডিঅ' নাযাব বুজি পালে আপোনাক সকলোৱে কৈছোঁ এই ভুল কাম কেতিয়াও নকৰিব আৰু ভিডিঅ'টো মই বেছি দীঘলীয়া নকৰোঁ ভাল লাগিল লগ পাই কিনে বাইদেউ যিহেতু এতিয়া আহিছে মোৰ ঘৰত বাইদেউ আহিছে ইয়াৰ পৰা বাইদেউ আপুনি ক'ৰ পৰা আহিছে বিজনীৰ পৰা আৰু তুমি ক'ৰ পৰা আহিছা মই বৰপেটাৰ বাইদেউ আপুনি ক'ৰ পৰা আহিছে ডিষ্ট্ৰিক্ট বঙাইগাঁও বাইদেউ আপুনি ক'ৰ পৰা আছে গোৱালপাৰা আৰু এইফালে বাইদেউ ক'ৰ পৰা আহিছে বাইদেউ ক'ৰ পৰা আছে অভয়পুৰী আৰু বাইদেউ ক'ৰ পৰা আছে আপুনি মই বৰপেটাৰ তো আৰু এইফালে আহি গ'ল আপোনাৰ ক'ৰ পৰা আছে বাইদেউ ঠিক আছে আচ্ছা এতিয়া মই আপোনাক কৈছোঁ সকলোকে যিয়ে এই ভুল কামটো কেতিয়াও নকৰিব যদি কৰে আপোনালোকৰ এনেকুৱা প্ৰব্লেম মানে জিৰ' হৈ গ'ল জিৰ' মানে এতিয়া নতুনকৈ আপোনাক ষ্টাৰ্ট কৰে এতিয়া আপোনালোকে চিন্তা কৰে দাদা মই কাম কৰিম নে নকৰিম এই এটা জ্বালা তো আপোনাক কাম কৰিব কিয় বাদ দিয়ে কাম কৰক মই আছোঁ আৰু এইটো ভুল কাম বেছিভাগ কেতিয়া হয় জানে যেতিয়া মোৰ লগত মানুহবিলাক থকা নাছিল এখন মানে এই মোক যেতিয়া পায় তেতিয়া এই ভুল কাম নহয় মই জানো কিয় নহয় কাৰণ আমি বস্তু বুজাই দিম না যে এইটো নকৰিবা ঠিক আছে আৰু আপোনালোকে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ কেতিয়াও এই ভুল কাম নকৰিব আৰু আপোনালোকে কাম কৰি যাওক একো নহয় এইবিলাক এংগেজমেণ্ট ডাউন হৈছে নেক্সট টাইম লাহে কৰি আৰু আপ হ'ব কিন্তু ধৈৰ্য ৰাখিব লাগিব আৰু আমি ধৈৰ্য থাকিলে ফেচবুকত কাম কৰিব পাৰিম ভালদৰে আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ প্ৰফাইল ৰাখি থৈ দিব